হায়াৰ ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীমত পঢ়ি থকা যিসকল ষ্টুডেণ্ট আছে, বিশেষকৈ PCM লৈ পঢ়ি থকা বা মেথামেটিক্স ছাবজেক্টটোক ভাল পোৱা যিসকল ষ্টুডেণ্ট আছে বা ডিগ্ৰীত মেথামেটিক্স মেজৰ লৈ পেলাই পঢ়ি থকা বা মাষ্টাৰ্ছ কৰি থকা ষ্টুডেণ্টৰ বাবেও আজি দুখন কিতাপ লৈ আহিছোঁ। দুখন কিতাপ মানে এখন কিতাপৰে দুখন ভলিউম, এনালাইচিছ 1 আৰু আনখন হৈছে এনালাইচিছ 2। কিতাপখন টেৰেন্স টাৱে লিখা। এতিয়া টেৰেন্স টাউনো কোন? আপোনালোকে নিশ্চয় মঞ্জুল ভাৰ্গৱৰ নাম শুনিছে। মঞ্জুল ভাৰ্গৱ তেওঁ এজন ফিল্ড মেডেলিষ্ট হয়। মেথামেটিক্সত নোবেল প্ৰাইজ নাথাকে, ফিল্ড মেডেল থাকে। ঠিক সেইদৰে টেৰেন্স টাও এজন ফিল্ড মেডেলিষ্ট হয়। ফিল্ড মেডেলিষ্ট পোৱা এজন মানুহে যিহেতু যথেষ্ট এডভান্স ষ্টাডি কৰে, গতিকে তেওঁলোকে এনেকুৱা ফাণ্ডামেণ্টেল লেভেলৰ কিতাপ লিখা দেখা নাযায়। কিন্তু টেৰেন্স টাৱে এই দুয়োখন কিতাপ লিখি উলিয়াইছে, এনালাইচিছ 1 আৰু এনালাইচিছ 2। যিসকল ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডেৰী মেথামেটিক্সত কেলকুলাছ পঢ়িছে, বিশেষকৈ ডিফাৰেঞ্চিয়েশ্যন, ইণ্টিগ্ৰেশ্যন এনেকুৱা ধৰণৰ বস্তুবোৰ পঢ়ি পেলাই খুব ৰিগৰাছলি থিয়ৰিটো ডেভেলপ হোৱা নাই যেন তেওঁলোকৰ বোধ হৈছে, তেতিয়া ষ্টুডেণ্টবোৰে এটা কথা সদায় কমপ্লেইন কৰা দেখা যায় যে লিমিটৰ কনচেপ্টটো বা ডিফাৰেঞ্চিয়েশ্যনৰ যিটো ডেফিনেশ্যন আছে, সেই বস্তুবিলাক খুব ঘপককৈ আৰম্ভ হৈ যায়। এছেঞ্চটো, মেথামেটিক্সৰ যিটো এছেঞ্চ আছে, এনেকুৱা ধৰণৰ কনচেপ্টৰ যিটো এছেঞ্চ আছে, সেই এছেঞ্চটো মানে ডেভেলপ কৰিবলৈ যিমানখিনি থিয়ৰিৰ প্ৰয়োজন, সিমানখিনি থিয়ৰি হায়াৰ ছেকেণ্ডেৰী লেভেলত বা হায়াৰ ছেকেণ্ডেৰী টেক্সট বুকখনত পোৱা নাযায়, বা সেই বস্তুখিনি প্ৰভাইড কৰাও যথেষ্ট টান কাম সেইটো লেভেলত। গতিকে যিসকলে একদম গভীৰতাৰ পৰা মেথামেটিক্সখিনি জানিব বিচাৰিছে, একদম এইখিনি কথাৰ পৰা আৰম্ভ কৰিব বিচাৰিছে যে নেচাৰেল নাম্বাৰনো কি বস্তু, একে 2 কিহৰ কাৰণে হয়, মানে এডিশ্যনটো আমি কিদৰে ডিফাইন কৰোঁ, তাৰপাছত প্ৰত্যেকটো বস্তু ফাণ্ডামেণ্টেল লেভেলত খুটি নাটি যিসকলে জানিব বিচাৰিছে, তেওঁলোকে এই দুখন কিতাপ পঢ়ি চাব পাৰে। ইয়াত একদম প্ৰথমৰ পৰা আৰম্ভ কৰিছে কিতাপখনত যে হোৱাট ইজ এনালাইচিছ এণ্ড হোৱাই ডু এনালাইচিছ। এনালাইচিছ কি বস্তু আৰু আমি কিহৰ কাৰণে এনালাইচিছ কৰোঁ, একদম ফাণ্ডামেণ্টেল কথাৰ পৰা আৰম্ভ কৰিছে। আৰু ছেকেণ্ড চেপ্টাৰটোতে তেওঁ নেচাৰেল নাম্বাৰৰ বিষয়ে আলোচনা কৰিছে। চেপ্টাৰটোৰ নাম হৈছে যে ষ্টাৰ্টিং এট দ্য বিগিনিং দ্য নেচাৰেল নাম্বাৰ্ছ। চ' ইয়াত তেওঁ পিয়ানোজ এক্সিয়মৰ কথা কৈছে। তাৰমানে নেচাৰেল নাম্বাৰৰ বিষয়ে আৰু এটা কোড আছে, most probably ক্ৰনেকাৰে কৈছিলে যে গড ক্ৰিয়েটেড দ্য নেচাৰেল নাম্বাৰ্ছ এণ্ড এভৰিথিং এলছ ইজ এ ৱৰ্ক অফ মেনকাইণ্ড। গতিকে গডৰ যদি ক্ৰিয়েশ্যন হয়, তেনেহ'লে তাত কিছুমান এক্সিয়ম থাকিব, আৰু সেই এক্সিয়মখিনি পিয়ানোৱে প্ৰভাইড কৰিছিলে। সেই পিয়ানো এক্সিয়মৰ কথা পাতিছে। তাৰপিছত এডিশ্যন, মাল্টিপ্লিকেশ্যন, একদম ফাণ্ডামেণ্টেল লেভেলৰ পৰা গোটেইখিনি কথা পাতিছে। থাৰ্ড চেপ্টাৰত তেওঁ ছেট থিয়ৰী আৰম্ভ কৰিছে। ছেট থিয়ৰী অলৰেডি হায়াৰ ছেকেণ্ডেৰী লেভেলত ষ্টুডেণ্টে পঢ়েই, কিন্তু ইয়াত খুব ধুনীয়া এটা টপিক ইনক্লুড কৰিছে, সেইটো হৈছে ৰাছেলছ পেৰাডক্স। ৰাছেলছ পেৰাডক্স যে ইনক্লুড কৰিছে, সেইটো এটা খুব মানে আচৰিত কথা, কাৰণ এইবিলাক বহুত এডভান্স লেভেলৰ কিতাপত থাকে। 4 নম্বৰ চেপ্টাৰত তেওঁ ইণ্টিজাৰ আৰু ৰেচনেল নাম্বাৰলৈ গৈছে, আৰু ফাইনেলি চেপ্টাৰ নম্বৰ 5ত তেওঁ ৰিয়েল নাম্বাৰলৈ গৈছে। সাধাৰণতে দেখা যায় যিবোৰ এনালাইচিছৰ কিতাপ থাকে, এনালাইচিছৰ কিতাপবোৰ সাধাৰণতে ৰিয়েল নাম্বাৰৰ পৰা ষ্টাৰ্ট হয়, কিন্তু ইয়াত টেৰেন্স টাৱে একদম প্ৰথমৰ পৰা নেচাৰেল নাম্বাৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি ষ্টেপ বাই ষ্টেপ আগবঢ়াই লৈ গৈছে। ৰিয়েল নাম্বাৰনো আমি কিদৰে গঠন কৰোঁ, কচি ছিকুৱেঞ্চৰ কথাখিনি কৈছে। গোটেই কনষ্ট্ৰাকশ্যনটো, গোটেই ৰিয়েল নাম্বাৰ আমি কিদৰে কনষ্ট্ৰাক্ট কৰোঁ, গোটেইখিনি কথা খুব ধুনীয়াকৈ তেওঁ ইয়াত ইনক্লুড কৰিছে। আৰু 6 নম্বৰ চেপ্টাৰত তেওঁ ছিকুৱেঞ্চৰ বিষয়ে কথা পাতিছে। ছিকুৱেঞ্চৰ ভিতৰত লিমিট সুপ্ৰিমাম, লিমিট ইনফিমাম, এই গোটেইখিনি কথা খুব ধুনীয়াকৈ ফাণ্ডামেণ্টেল লেভেলৰ পৰা তেওঁ বুজাই দিছে। বিশেষকৈ এই গোটেই চেপ্টাৰটোত এটা টপিক মোৰ খুব ভাল লাগে, সেইটো হৈছে যে ৰিয়েল এক্সপ'নেনচিয়েশ্যন। পাছত ছিৰিজলৈ গৈছে। সাধাৰণতে যিকোনো এনালাইচিছৰ কিতাপত ছিকুৱেঞ্চৰ পাছত ছিৰিজলৈ যোৱা দেখা যায়। তাৰপাছত ইনফাইনাইট ছেটৰ বিষয়ে তেওঁ একদম এক্সট্ৰাকৈ এটা চেপ্টাৰ ইনক্লুড কৰি দিছে, যিটো খুব কম কিতাপত দেখা যায়। কাউণ্টেবিলিটি ধাৰণাটো ইয়াত ইনক্লুড কৰা হৈছে। কাউণ্টেবল ছেট, আনকাউণ্টেবল ছেট, খুব বিস্তৃতভাৱে গোটেইখিনি কথা ইয়াত কোৱা হৈছে। আৰু এক্সিয়ম অফ চইচৰ বিষয়েও কৈছে। এক্সিয়ম অফ চইচটো বহুত দেৰিকৈ সাধাৰণতে মাষ্টাৰ্ছ লেভেলত গৈ পেলাই পঢ়িবলৈ পোৱা যায়, কিন্তু ইয়াত তেওঁ এইখন কিতাপতে একদম ফাণ্ডামেণ্টেল লেভেলত খুব সহজ ভাষাত কথাখিনি লিখি দিছে। আৰু তাৰপাছত 9 নম্বৰত কণ্টিনিউটিৰ বিষয়ে আলোচনা কৰিছে। 10 নম্বৰ চেপ্টাৰত ডিফাৰেঞ্চিয়েশ্যনৰ বিষয়ে আলোচনা কৰিছে। যিমানখিনি কথা তাৰমানে হায়াৰ ছেকেণ্ডেৰীৰ যিখিনি কেলকুলাছ আছে, সেইখিনিৰ পাছত যিমানখিনি কথা জানিব লগা থাকে, ধুনীয়াকৈ কিতাপখনত উল্লেখ কৰা হৈছে। তাৰপিছত 11 নম্বৰ চেপ্টাৰত তেওঁ দ্য ৰিমান ইণ্টিগ্ৰেল, অবভিয়াছলি সেইখিনি কথা ইনক্লুড কৰিছে। চ' আজি মই গোটেই কিতাপখনৰ ইণ্ডেক্সটো বাৰু মই 2 নম্বৰ কিতাপখনত নাযাওঁ, 1 নম্বৰ কিতাপখনতে থাকোঁ।
বাৰু ইমানবোৰ এনালাইচিছৰ কিতাপ থকাৰ পাছত মই এইখন কিতাপেই কিহৰ কাৰণে ৰিভিউ কৰিব ওলালোঁ বা এইখন কিতাপেই কিহৰ কাৰণে ৰেকমেণ্ড কৰিলোঁ, ইয়াৰ মূল কাৰণটো হ'ল যে এই কিতাপখনৰ ৰিডেবিলিটিটো। এই কিতাপখন ইমানেই সহজ ভাষাত লিখা হৈছে, সাধাৰণতে মেথামেটিক্সৰ কিতাপ এখন খুব ডাল হোৱা দেখা যায়, মানে খুব ভাল মেথামেটিক্সৰ কিতাপ এখনতো তাৰ বিউটিটো ধৰা পৰিবৰ বাবে যিজন পঢ়ুৱৈ, সেই পঢ়ুৱৈজনৰ এটা মেথামেটিকেল মেচিউৰিটিৰ প্ৰয়োজন। কিন্তু ইয়াত মানে ইমান খুব বেছি মেথামেটিকেল মেচিউৰিটি নথকা ষ্টুডেণ্ট এজনেও এই কিতাপখন খুব ভাল পাব বুলি মই আশা কৰিছোঁ। আৰু খুব কমিউনিকেটিভ ষ্টাইলত কিতাপখন লিখা হৈছে। আৰু যিহেতু এইখন এখন মেথামেটিক্সৰ কিতাপ, গতিকে অবভিয়াছলি ইয়াত কিছুমান এক্সাৰচাইজ থাকিব, আৰু সেই এক্সাৰচাইজবোৰ ফাৰ্ষ্ট এটেম্পটতে কৰিব পাৰিম বুলি কোনেও যাতে আশা নকৰে। এবাৰ দুবাৰ তিনিবাৰ লাগিব লগা হ'ব পাৰে, আৰু এটা চেপ্টাৰত বহুত বেছি সময় খৰচ হ'ব পাৰে, আনটো চেপ্টাৰত অলপ কম সময় খৰচ হ'ব পাৰে। খুব বেছি লিনিয়াৰ পেজ এটাত এই কিতাপখন শেষ কৰি দিব পাৰিম বুলি আশা নকৰিব। এটা চেপ্টাৰে যথেষ্টখিনি সময় খাব, অলপ সময় দিব লাগিব কিতাপখন যদি পঢ়িবলৈ মন আছে। আৰু যিসকল ষ্টুডেণ্টে এই কিতাপখন পঢ়িব বিচাৰিছে, যিসকল নগাঁৱত থাকে বিশেষকৈ, এই কিতাপখন দ্য বুক নোকত পঢ়ুৱৈৰ বাবে মুকলি কৰি ৰখা হৈছে। এইখন কিতাপ বিক্ৰীৰ বাবে মুকলি কৰি ৰখা হোৱা নাই, কেৱল পঢ়ুৱৈয়ে আহি পেলাই ইয়াত ঘণ্টাত মাত্ৰ 20 টকা এটা দি পেলাই এই কিতাপখন পঢ়িব পাৰে। এনেকুৱা ধৰণৰ আৰু বুক ৰেকমেণ্ডেশ্যন বা বুক ৰিভিউৰ বাবে আমাৰ চেনেলটো আপোনালোকে ফ'ল' কৰি থ'ব পাৰে। ধন্যবাদ।